वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 22 পুহ বুধবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 7 জানুৱাৰী 2026 চন, ভাৰতীয় আজি 17 পুহ আৰু মোং 17 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:53:51, সূৰ্যাস্ত সন্ধ্যা 4:41:09। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ চতুৰ্থী তিথি, ৰাতিপুৱা 6:53 আজিৰ নক্ষত্ৰ হ'ল মঘা, দিনৰ 11:54:42 আৰু আজিৰ যোগ হ'ল আয়ুষ্মান যোগ, দিনৰ সন্ধ্যা 6:33:54 পৰ্যন্ত। আৰু আজিৰ কৰণ হ'ল বালৱকৰণ। আয়ুষ্মান অৰ্থাৎ এই যুগত জন্মজাতক মানি, ধনী, কবি, দীৰ্ঘায়ু, বলৱান আৰু যুদ্ধত বিজয়ী হৈ থাকে। এই যুগে দীৰ্ঘ সময় ধৰি ফল প্ৰদান কৰি থাকে। গতিকে শুভ কামত যদি আজি হাত দিয়ে ইয়াৰ ফল দীৰ্ঘদিনীয়া হয়। গতিকে শুভ ফল লাভ কৰিব যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰতো। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, মংগল, বুধ আৰু শুক্ৰ একেলগে যুতি হৈ বহি আছে ধনুষ ৰাশিত, আৰু বৃহস্পতি আছে মিথুন ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভ ৰাশিত, কেতু আছে সিংহ ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে সিংহ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ বায়ুযোগ, দেৱাৰীগণ, বান্দৰৰ অস্থি, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী কেতুৰ দশা। দিনৰ 11:54:42 যোৱাত নৰগণ, বিংশোত্তৰী শুক্ৰৰ দশা হ'ব। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ। বৰণত দোষ নাই, যাত্ৰা আজি নাই, নক্ষত্ৰ আদি দোষ। দিনৰ 11:54:42 যোৱাত যাত্ৰা মধ্যম, উত্তৰ দক্ষিণে যাত্ৰা নাই। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই, যোগিনী নৈৰিত্ৰ কোণত আৰু ৰাতিপুৱা সময়ত 6:53 যোৱাত দক্ষিণে থাকিব। আৰু খাদ্যত আজি মূলা পুৱা 6:53 যোৱাত বেল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 8:49:54 পৰা 10:09:54 পৰ্যন্ত, আৰু কাল ৰাত্ৰি নিশা 3:54:57 পৰা 4:30 থাকিব। গতিকে এই সময়খিনি আপোনালোকে যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিত আপোনালোকে এৰাই চলক। আজিৰ মহেন্দ্ৰ যোগ হ'ল ৰাতিপুৱা 6:42 পৰা 7:34 আৰু 12:16 পৰা 3:24 থাকিব। অমৃত যোগ দিনৰ 6:42 7:34 পৰা 8:17 10:25 পৰা 2:33 ৰাতি 5:34 পৰা 6:46 8:23 পৰা 3:29 পৰ্যন্ত এই অমৃত যোগ। গতিকে যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য এই সময়খিনিত অতি উত্তম ফল প্ৰদান কৰে। আজি পঞ্চমীৰ একদিষ্ট সন্দীপন, স্বাধীনতা যুঁজাৰু চিপাজাৰ পশ্চিম চুবাৰ বলদেৱপাৰাৰ শৰ্মা শৰৎ চন্দ্ৰ শৰ্মা, মাহুৰিয়াতী বেবেজিয়াৰ দেৱেন চন্দ্ৰ শৰ্মা, মংগলদৈ শান্তিপুৰৰ জ্যোতিষী দীনেশ্বৰ শৰ্মা, পাঠশালা মুগুৰিয়াৰ সংস্কৃত পণ্ডিত হৰগোবিন্দ শৰ্মা, বাৰাদি ৰঙাপানী জনিয়া কনৰা সত্ৰত দীননাথ শৰ্মা দলৈ, নাৰায়ণ দাস ঠাকুৰাতা ৰংদৈ পটিয়ৰী সত্ৰত উমাকান্ত গোস্বামী, চকলাঘাট খৌৰামচৰ সত্ৰৰ হেমলতা গোস্বামী আৰু দেৰগাঁৱৰ নগসাই সত্ৰত নৰেন্দ্ৰ বল্লভ গোস্বামী তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি আজি ৰাশিফল। মেঘ সম্পত্তি লাভ, বৃষ কৰ্মৰ প্ৰসাৰ লাভ, মিথুন অগ্নিভয়ৰ শংকা, অলপ সাৱধান থাকিব অগ্নিৰ পৰা, কৰ্কট উদৰ পীড়া, খোৱা বোৱাত যত্ন ল'ব, সিংহ পুত্ৰ লাভ, কন্যা সিদ্ধ মনোৰথ, তুলা সন্তানাদিৰ শুভ, বৃশ্চিক নানা অশুভ। গতিকে চাই চিতি চলক। ধনু ভ্ৰমণত সিদ্ধি লাভ, মকৰ ধন ক্ষতি, গতিকে নিজৰ পকেট চাই আজি আপোনালোকে খৰচ কৰিব। কুম্ভ বন্ধু হানিৰ ভয়, গতিকে বন্ধুৰ লগত আজি আপোনালোকে যিকোনো কথা বতৰাৰ ক্ষেত্ৰত অলপ সাৱধানেই থাকক। মীন অকস্মাৎ বিপদ, গতিকে সতৰ্ক থাকক দিনটো।
গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।